সেনা জোৱান হৃদয়জ্যোতি নাথৰ মৃত্যুৰ পাছতে বিলাসীপাৰাৰ গৃহগাঁৱত শোকাকুল পৰিৱেশ। পুৱা ভাৰতীয় সেনাৰ অগ্নিবীৰৰ ৰেডিঅ' অপাৰেটৰ হৃদয়জিৎ নাথৰ নশ্বৰ দেহ বিলাসীপাৰাৰ আটিয়াবাৰী গাঁৱত পোৱাৰ পাছতে এক অবৰ্ণনীয় পৰিৱেশ। ওদালগুৰিৰ ভাৰতীয় সেনা কেম্পত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল হৃদয়জিৎ নাথৰ মৃতদেহ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে ভাৰতীয় সেনা জোৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হলেও মৃত্যুৰ ৰহস্যক লৈ বহু প্ৰশ্ন পৰিয়াল তথা স্থানীয় লোকৰ। অতি দৰিদ্ৰ পৰিয়ালৰ হৃদয়জিৎ নাথে কেনেকৈ মৃত্যুক সাৱটি ললে উচিত তদন্ত বিচাৰিছে পিতৃয়ে। পুৱাই গ'ল, পিছদিনাখন দেওবাৰৰ পিছদিনাখন সোমবাৰে গ'ল, গৈ তাত পৰা মানে তাত গৈতো দেখাই পালে আৰু ডেড বডি সৰু ল'ৰাটো গৈছিল আৰু গাঁৱৰ মানুহ গৈছিল, টিভি ছেক্ৰেটাৰী গৈছিল। তাৰপিছত মানে আৰু 3:30মান বজাত লৈ আহে মোৰ ঘৰত ডেড বডিটো। এইটো কেনেকে হ'ল কি হ'ল মই আচল তথ্যটো নাপালো। এইখিনি মই যাতে চৰকাৰে যাতে মোক নাই দিয়ে, মোক 2 বছৰ চাকৰি পাইল, মোৰ ল'ৰাটো 80% লেটাৰ লৈ মেট্ৰিকত পাছ কৰিছিল। মই তেতিয়া হাজিৰা কৰো, দিন হাজিৰা কৰি খাম। তাৰ ল'ৰা দুটাক মই স্কুল পঢ়াম, মানে গভমেণ্টৰ ওচৰত নাই প্ৰদান যাতে কৰে মোৰ ল'ৰাটোৰ। আৰু হেমন্ত মামাই যাতে মোক কিবা একটা মোৰ ঘৰখন চালে গম পাব। হেমন্ত মামা যদি আহি মোৰ ঘৰখন যায় বা মোৰ যদি কিবা একটা কৰে মোৰ ল'ৰাটোক পঢ়োৱাৰ কাৰণে, মোৰ আৰ্থিক অৱস্থা বেয়া, মোৰ শাৰীৰিক বেয়া, গতিকে মই কেনেকে মোৰ ল'ৰাটোক মানুহ কৰিম, কি কৰিম নকৰিম, মই এতিয়া অস্থিৰ অৱস্থা আৰু মই একো ক'ব নোৱাৰো। জোৱানজনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকে। যে আমাৰ ভাইটি হৃদয়জিৎ আৰু এইখন পৃথিৱীত নাই। দুপৰীয়ালৈকে ল'ৰাজনে দেউতাকৰ লগত কথা পাতিছিলে, মাকৰ লগত কথা পাতিছিলে, চব ঠিকেই আছিলে। কিন্তু হঠাতে যি ফোন কল আহিলে আৰ্মি ডিপাৰ্টমেণ্টৰ পৰা যি ফোন কল আহিলে ঘৰলৈ যে হৃদয়জিৎ নাথ আৰু নাই, সেই কথা আমি সহজে মানি ল'ব পৰা নাই। এই অঞ্চলৰ ৰাইজে আমি সহজে মানি ল'ব পৰা নাই। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৃদয়জিৎ নাথে আছিল। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে হৃদয়জিৎ নাথৰ ঘৰত আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। আৰু হৃদয়জিৎ নাথৰ ভাইটি আছে, ভাইটিক যদি নিযুক্তিৰ ক্ষেত্ৰতো সহায় সহযোগিতা কৰে আমি গাঁৱৰ ৰাইজে ভাল পাম। – 2023 চনত ভাৰতীয় সেনাৰ অগ্নিবীৰত যোগদান কৰিছিল ওদালগুৰিৰ হৃদয়জিতে। যুৱকজনৰ অকাল মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আটিয়াবাৰী গাঁৱত। বিলাসীপাৰাৰ পৰা নীলকমল নাথ, অসম লাইভ 24।